নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত উচ্ছেদ খণ্ডৰ এটা ডাঙৰ খবৰ অসমৰ ভূমি বেদখল মুক্ত হ'বই লাগিব বেদখলকাৰী লোকসকলৰ পৰা আৰু ইয়াৰ মাজতে এবাৰ পুনৰ জাতীয় দল সংগঠনৰ নেতৃত্বত অসমত আৰম্ভ হৈছে মিয়াখেদা অভিযান এবাৰ উজনি অসমত প্ৰায় 15টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বত মিয়াখেদা অভিযান আৰম্ভ কৰি দিয়া হৈছে আৰু উজনি অসমত এগৰাকীও মিয়াত থাকিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰা হৈছে আৰু নিখা হাতত জোৰ খমদল লৈ 15টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ হুংকাৰ প্ৰদান আৰু আজিৰে পৰা আৰম্ভ হৈ গৈছে উজনি অসমত মিয়াখেদা অভিযান মিয়াহতা অভিযান আৰম্ভ হৈছে আৰু অসমৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে কেইবাটাও দল সংগঠন জনাইছে এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ এবাৰ সন্দেহজনক নাগৰিকে উজনি অসম ত্যাগ কৰিবই লাগিব বুলি উল্লেখ কৰিছে প্ৰতিবাদকাৰীসকলে উজনি অসমত আৰম্ভ হৈ গৈছে অভিযান একচন মুডত নামি পৰিছে কেইবাটাও দল সংগঠন আৰু উচ্ছেদক সমৰ্থন জনাই এবাৰ শিৱসাগৰত 15টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ বেদখল মুক্ত হ'ব লাগিব এবাৰ বনাঞ্চল আৰু সত্ৰৰ ভূমিসমূহ বাংলাদেশী বিৰোধী অভিযানেৰে জাতীয় জনগোষ্ঠীয় সংগঠনৰ ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে শীঘ্ৰে উজনি ত্যাগ কৰক অন্যথা ফলাফলৰ বাবে আপোনালোক হাজু থাকক বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে জোৰ সমদল লৈ তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰি দিছে নিখাৰ ভাগৰে প্ৰায় কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠন একেলগে লোকলোকা দেখিবলৈ পোৱা গৈছে বিৰলাচিত খানাৰ পৰা আৰম্ভ কৰি কেইবাটাও এনে ধৰণৰ সংগঠন দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো সংগঠনেই কেৱল মাত্ৰ এটাই লক্ষ্য আৰু উদ্দেশ্য হাতত লৈছে য'ত তেওঁলোকে উজনি অসমৰ পৰা প্ৰথমে মিয়াখেদা অভিযান আৰম্ভ কৰিছে আৰু উজনি অসমৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমতে এগৰাকীও যাতে মিয়া লোক থাকিব নোৱাৰে যিসকলে মিয়ালেণ্ডৰ দাবী কৰে যিসকলে অসমৰ বনাঞ্চল অসমৰ সত্ৰৰ ভূমিসমূহ তেওঁলোকে বেদখল কৰে তেনেধৰণৰ লোকসকলৰ বিৰুদ্ধে এবাৰ তেওঁলোকে সৰব হোৱা দেখিবলৈ পোৱা গৈছে কোনো এগৰাকী সন্দেহজনক লোকৰ স্থান নাই অসমৰ এখন আমাৰ অসম এখন খিলঞ্জীয়া ভূমিপুত্ৰৰ অসম আৰু ইয়াত মিয়াসকলৰ কোনো অধিকাৰ নাই ইয়াত মিয়াসকলৰ কোনো ঠাই নাই বুলি তেওঁলোকে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে তেওঁলোকে বাংলাদেশী বিৰোধী অভিযানেৰে ঘৰে ঘৰে অভিযান আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে লাষ্ট ৱাৰ্নিং দিছে সাৱধান বাণী শুনাইছে তেওঁলোকে আৰু মিয়াই উজনি অসম ত্যাগ কৰক বুলি তেওঁলোকে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো কিছু দৃশ্য এনেদৰে হাতত জোৰ সমদল লৈ তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰি দিয়া দেখিবলৈ পোৱা গৈছে মিয়াৰ বিৰুদ্ধে নিশা উজ্জ্বল প্ৰতিবাদ উজনি অসমৰ জাতীয় সংগঠনৰ আৰু আজিৰে পৰা ইটা ভটা বিভিন্ন ডেমসমূহ তথা ঘৰে ঘৰে মিয়াৰ বিৰুদ্ধে তেওঁলোকে অভিযান চলাব আৰু শীঘ্ৰে তেওঁলোকে উজনি অসম ত্যাগ কৰাৰ বাবে এতিয়া সকিয়নি দিয়া দেখিবলৈ পোৱা গৈছে আৰু সন্দেহযুক্ত নাগৰিকসকলে যদি উজনি অসম ত্যাগ নকৰে তেনেহ'লে ফলাফলৰ বাবে সাজু থকা বিৰলাচিত খানাৰ পৰা আৰম্ভ কৰি জাতীয় সংগ্ৰামী খানা দেখিবলৈ পোৱা গৈছে আৰু কেইবাটাও দল সংগঠন দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো দল সংগঠনেই মিয়াই অসম এৰিব লাগিব এই উদ্দেশ্যৰে তেওঁলোকে প্ৰতিবাদ কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে আৰু আৰম্ভ হৈ গৈছে উজনি অসমত মিয়াখেদা অভিযান আৰু এনেদৰে তেওঁলোকে মিয়াখেদাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে এই মুহূৰ্তত কিছু মন্তব্য আছে প্ৰতিবাদকাৰী লোকসকলৰ সেই মন্তব্য আমি আপোনালোকক শুনাইছো ইয়াই এটা কথা কাণ খুলি শুনি লওক এয়া হৈছে লাষ্ট ৱাৰ্নিং অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব আমি আজি উজনি অসম বচাব লাগিব আজি শিৱসাগৰতো অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে শিৱসাগৰ দৰবা ফিল্ডৰ দিখনৈ বাওঁফালে অৱস্থানৰ সমীপৰ পকাঘাটলৈকে অবৈধ সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি বেদখল কৰি গাঁও সাজিলে আজি খাপৰ পথাৰত মিয়া সোমাইছে আজি চিন্তামণিগড় মিয়া সোমাইছে ইয়াৰ বাহিৰেও আজি হাতীকুক ৰংগ চাৰিআলি জেঙনিগতীয়া বাবুপতি এই ঠাইসমূহৰ খিলঞ্জীয়া থলুৱা মানুহবোৰে তেওঁলোকে ভাড়াঘৰ বনাই মিয়াক থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে গতিকে এনেকৈ নহব আমি জাতিটো বচাব লাগিব উজনি অসম আমি বচাব লাগিব আৰু সেইবাবে অহা কাইলৈৰ পৰা শিৱসাগৰত থকা প্ৰতিটো ইটা ভাটা প্ৰতিটো লোহাৰ ডেম্বকে আদি কৰি সকলোতে অভিযান চলিব এটাও মিয়া উজনি অসমত এইবাৰ থাকিব নোৱাৰে এইটো স্পষ্ট কথা আৰু এইবাৰ মিয়াক কোনো শক্তিয়ে মিয়াক বচাব নোৱাৰে হয় মিয়াই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক অন্যথা কিন্তু মিয়াক কিন্তু পিতা হ'ব এইটো একদম স্পষ্ট কথা আমাৰ কথা এইটোৱে যে এখন অসমৰ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দবদবনি কোনো কাৰণত আমি সহ্য নকৰো মিয়াৰ দবদবনি ইয়াত নচলিব আৰু এতিয়া বাংলাদেশীৰ লগত প্ৰেম নহয় এতিয়া বাংলাদেশী পিতন দি জাতি বচোৱা সময় আৰু সেইবাবে
অসমৰ প্ৰতিজন খিলঞ্জীয়া ভূমিপুত্ৰক আমি ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো। হাতত তথ্য আছে যে শিৱসাগৰ জিলাৰ হাতীখোক, ৰংগচাৰিলি, জেঙনিকটীয়া, বাবুপতিকে আৰম্ভ কৰি বিভিন্ন ঠাইত আমাৰ থলুৱা মানুহখিনিয়ে ভাড়াঘৰ সাজি মিয়াত থাকিবলৈ সুবিধা প্ৰদান কৰি দিছে। গতিকে অহা কাইলৈৰ পৰা অভিযান চলিব। উজনি অসমত থকা প্ৰতিটো মিয়াক কিন্তু আমি বিচাৰি বিচাৰি উলিয়াই কিন্তু শিৱসাগৰৰ পৰা উজনি অসমৰ পৰা খেদাব দি স্পষ্ট কথা আহিবই নোৱাৰে। মই কৈছো যে খাটৰ পথাৰত সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে, তাত হিন্দু আছে, মুছলমান আছে, সকলো অবৈধ সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিবই লাগিব। আমি বাধ্য হৈছো। আমি বাৰে বাৰে চৰকাৰক, প্ৰশাসনক এই কথাবিলাক কৈ থকাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত আমি আজি নিজে ওলাই আহিবলৈ বাধ্য হৈছো। আৰু আমাৰ স্পষ্ট কথা, উজনি অসমত থকা প্ৰতিটো সন্দেহযুক্ত নাগৰিকক আমি খেদিম কিন্তু।